নৱনীতা বাইদেউৰ ঘৰত এই অনুষ্ঠানটো উদযাপন হৈছে আৰু মই ভাবিছোঁ এই সুযোগতে আমাৰ ইছমান যে ভূঞা ৰাস্তাটো মই গম পালোঁ আৰু মই ভাবিছোঁ এই অনুষ্ঠানটো নিশ্চয় বহুত মানুহ নাথাকে কিছুমান থাকিব এতিয়া বহুত মানুহ অনুষ্ঠানটো কেতিয়াবা মনত লৈ যাব পৰা একো বহে নাথাকে কিন্তু কেতিয়াবা কম মানুহৰ পৰা বহুত বস্তু মনলৈ মনত মনটো সমৃদ্ধ কৰি আহিবলৈ ভাল লাগে আজি প্ৰত্যেক আগতে আমাৰ ইছমান হুছেইন ডাঙৰীয়া যিখিনি বক্তব্য দিলে মই আচলতে আমি সম্পূৰ্ণ জানো যদিও তেওঁৰ জীৱন সংগ্ৰাম হোমেন বৰগোহাঞিদেৱৰ যি জীৱন সংগ্ৰাম তেওঁৰ যিখিনি সূক্ষ্ম কথা আৰু হোমেন বৰগোহাঞিক লৈ পিনে ঢকুৱাখানাক বালি দিলোঁ সমগ্ৰ অসমে কিমান কাম কৰিব পাৰে আৰু আমি কিমান কাম কৰা নাই আজি তাৰিখলৈকে গোটেইখিনি কথা তেওঁ অনুধাৱন কৰিছোঁ মই ব্যক্তিগতভাৱে এইটো মোৰ অনুভৱ আমি যেতিয়া ফ্ৰেন্সিছ বেকনৰ এছেবিলাক পঢ়িছিলোঁ ৰচনাবিলাক পঢ়িছিলোঁ আমি পাঠ্যক্ৰমৰ বাবে ফ্ৰেন্সিছ বেকনৰ ৰচনাবিলাক পঢ়িলে যিটো অনুভৱ হয় হোমেন বৰগোহাঞিৰ বহুত ৰাইটিংছ পঢ়িলে তেনেকুৱা অনুভৱেই মোৰ হয় মই সেইকাৰণে ভাবোঁ তেওঁ যেন অসমৰ ফ্ৰেন্সিছ বেকন নেকি চাগে মই এনেকৈ তেওঁ যে প্ৰয়াণ ঘটিছিলে মই এটা পোষ্ট লিখিছিলোঁ তেনেকৈ যি কি নহওক হোমেন বৰগোহাঞি ছাৰক কিন্তু মই ব্যক্তিগতভাৱে লগ পোৱাৰ বহুত হেঁপাহ আছিলে কিন্তু সেইটো সৌভাগ্য মোৰ নহ'ল কাহিনী তেওঁৰ প্ৰতিটো অনুষ্ঠান আমি চাওঁ গভীৰভাৱে চাওঁ আৰু তেনেকুৱা মানুহৰ চাগে সান্নিধ্য পোৱালে আমাৰ জীৱনত ধন্যহেঁতেন সেইখিনি সৌভাগ্য নহ'ল যি কি নহওক তেখেতৰ সাহিত্যৰ যিখিনি বৰঙণি তাৰ ওপৰত মই সদায় 26 বছৰ কাৰণ মই দুৰ্দান্ত হিচাপে কাম কৰি আছোঁ মই 3 দিন ফাটবিহিত আছোঁ অহা 1 বছৰলৈকে মোৰ কোনো ভাগৰ নালাগিব হতাশা নাই বেমাৰ আজাৰে আক্ৰমণ কৰিব নোৱাৰে মই যিমান সমল ইয়াৰ পৰা গোটাই যাওঁ যিমান মৰম ভাল পোৱা লৈ যাওঁ গতিকে এই যে মনোভাৱ মোৰ ক্ষেত্ৰত এটা বাক্য নিলিখিলে মই অসমতেই নাথাকিলোঁ ভাৰততো নাথাকিলোঁ মই একেবাৰে সাধাৰণ ঘৰৰ পৰা আহিছোঁ যি গাঁৱত চপা ঘৰত কাৰো নাম ওলোৱা নাই এটা বাক্যই তেওঁ মোক বান্ধি ৰাখিলে আৰু তেওঁক 15 বাৰ ফোন কৰিব লাগিছে নিউজ লাইভৰ সাক্ষাৎকাৰত কিবা এটা কথাত তেওঁৰ লগত মোৰ ভিৰ হৈছিল মই নগ'লোঁ শেষত মই 2020 17 নৱেম্বৰত সাক্ষাৎকাৰটো দিছিলোঁ আৰু তেখেতে কৈছিলে বহুত পলম হৈ গ'ল এই সাক্ষাৎকাৰৰ পিছতে আৰু এটা সাক্ষাৎকাৰ দিব লাগিব মই 5টা সাক্ষাৎকাৰ ল'ম আপোনাৰ পৰা মোক সদায় আপুনি বুলি কয় যে আপোনাৰ ল'ৰাটোও হ'ল আপুনি বুলি কয় নহয় কিয় কওঁ এই ইতিমধ্যে মই লিখিছোঁ এই বাক্যটোৰ কথা ক'লে যে নহয় হোমেন বৰগোহাঞি মই মোৰ সাহিত্যৰ পিতৃ বুলি কওঁ তেখেতৰ সমগ্ৰ ৰচনা প্ৰতিটো কবিতা গল্প উপন্যাস অন্যান্য যিমান লিখিছে সকলোখিনি কৰি দেখিছোঁ তেওঁ যিসকলে অতি অন্তৰংগভাৱে পাইছে তেওঁলোকে বুজি পাই তেওঁ শুনাছিল কেতিয়াবা অতি কঠোৰ অভিভাৱক কেতিয়াবা এজন অতি আকৰ্ষণীয় শিশু আৰু সেইগৰাকী ব্যক্তিক আমি জীয়াই ৰাখিব লাগিব সাহিত্যৰ মাজে আজি ঢকুৱাখানাৰ পৰা আজিৰ দিনটোত অন্ততঃ মই ভাবোঁ 3-4 গৰাকী লেখকে যিখিনি কাকত এতিয়া ওলাই আছে তেখেতৰ সাহিত্যৰ ওপৰত বৰকৈ 300 শব্দই হওক 500 শব্দ 1000 শব্দ হওক প্ৰবন্ধ থাকিব লাগিছিলে যদি হয় কৃষ্ণ নজর বন্দী বারেই দিয়া মুক্ত প্রকাশ বারেই দিয়া মুক্ত প্রকাশ চিন্তা হুকাব বন্দী বন্দীশালৰ কথা বারেই দিয়া প্রগতির সকা ঘুরে বিরাম নাই প্রগতির সকা ঘুরে বিরাম নাই সভ্যতার কোনো জবাব নাই প্রগতির সকা ঘুরে বিরাম নাই সভ্যতার কোনো জবাব নাই অন্ন যোগাই দিয়া মানুষ ভাই সরুঠি যাব নাই তথাপিও সকা ঘুরে এই প্ৰগতি ধ্বজা উৰে লভনীয়া বৃদ্ধ
ভকতিৰ বাবে নে ভকতিৰ বাবে হওঁ ভাগৱত গীতা ভাগৱতে কোনে কি চোলা পিন্ধে হিচাপ নাই কোনে কি চোলা পিন্ধে হিচাপ নাই হৃদয় মগজুৰ লেনদেন নাই বিশাল মুণ্ডৰ মানুহবোৰৰ ভাই চোলাৰ তলত যে হৃদয় নাই তথাপিও চোলা পিন্ধে বুকুখন দেখুনি ইছমাইল হুছেইনক লগ পালোঁ আৰু ঢকুৱাখানাৰ সকলো গণ্যমান্য ব্যক্তিসকলক লগ পালোঁ। সংখ্যাত কম হ'লেও মই আগতে গৈছোঁ। আচলতে ভাল কথা ক'বলৈ গীত গাব বহু বেছি সমাগমনে হুলস্থুলটো বেছি হয়, শুনা মানুহ কম থাকে। এতিয়া সকলোৱে সকলো কথা শুনিছোঁ ধুনীয়াকৈ। আৰু আমি যিখিনি কথা ইতিমধ্যে হৈ যোৱা বন্তি প্ৰজ্বলনৰ সময়ৰ পৰা ইছমাইল দাৰ বক্তৃতালৈকে মই যিখিনি কথা শুনিলোঁ এই শ্ৰৱণখিনি মোক ধন্যবাদ। ঢকুৱাখানাত নৱনীতা গগৈ বাইদেউৰ গৃহত হোমেন বৰগোহাঁইৰ তৃতীয় মৃত্যুবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰা হয়। মই তাত এগৰাকী অতিথি হিচাপে তেখেতৰ সাহিত্য কৰ্মৰ জীৱন সম্পৰ্কে মূল্যায়ন কৰি ভাষণ দিম। অতি গভীৰ অনুষ্ঠান। অসমত কিমান অনুষ্ঠান হৈছে নাজানো, কিন্তু মই ভাবোঁ যে হোমেন বৰগোহাঁইৰ দৰে কথা সাহিত্যিকক আমাৰ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ অন্ততঃ এই 12 মে অথবা তেখেতৰ জন্মদিন 7 ডিচেম্বৰ আমি প্ৰতিখন গাঁৱত প্ৰতিখন শিক্ষানুষ্ঠানত তেখেতৰ বিষয়ে আলোচনা সভা পাতিব লাগে। তেখেতৰ সাহিত্যৰ মূল্যায়ন সূচক কথাবোৰ আলোচনা কৰিব লাগে। ঢকুৱাখানাত তেখেতৰ জন্মস্থানত এই কামখিনি কৰি নিশ্চিতভাৱে এটা ভাল নিদৰ্শন দেখুৱালে। তাৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ।